বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিছতে নলবাৰীৰ বৰক্ষেত্ৰীত হাহাকাৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অবৈধ বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। চৰকাৰী বুলডোজাৰ চলোৱাৰ আগতে বেদখলকাৰীয়ে নিজে নিজে বাসগৃহবোৰ ভাঙি নিছে নিৰাপদ স্থানলৈ। নলবাৰী জিলাৰ বাকৰিকুছিত উচ্ছেদ অভিযান চলাবলগীয়া 452 বিঘা ভূমিত আছে 93টা পৰিয়াল। বুলডোজাৰ আমাৰ ওপৰেৰে চলিব দিম, কিন্তু আমি ইয়াৰ পৰা নাযাওঁ। আমি 30 বছৰ ধৰি ইয়াত আছো এইবুলি কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে নলবাৰীৰ উচ্ছেদ হ'বলগীয়া পৰিয়ালৰ লোকসকলে। বাকৰিকুছিৰ 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসন। পিছে এই উচ্ছেদ কেতিয়া হ'ব ইয়াক লৈও এক উৎকণ্ঠা সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। আমাৰ এই অঞ্চলত যিসমূহ মানুহে তাৰমানে ঘৰ দুৱাৰবোৰ মানে ভাঙি আছে, এই মানুহবিলাক আচলতে মানে নিউজত বাজি আছে বাংলাদেশী বা অবৈধ নানান ধৰণে এইবিলাক মানুহৰ নামবোৰ মানে নামকৰণ হৈ আছে। কিন্তু এই মানুহবিলাক হৈছে তাৰমানে আমাৰ বৰক্ষেত্ৰী এৰিয়াৰে বৰক্ষেত্ৰী যিটো আপোনাৰ সমষ্টি, এই সমষ্টিৰে 3টা পঞ্চায়ত চৰ আছে, চৰ এৰিয়া। সেই চৰ এৰিয়াসমূহ যেতিয়া তাৰমানে নদীৰ গৰাহত ভাঙি যায়, তেতিয়া এই মানুহবোৰে আহি তাৰমানে কিছুমান এই মাটিবিলাক আপোনাৰ বনমাজা, কেকানকুচি, বৰ্ণিবাৰী এই নানান জাগাৰ মানুহবিলাকে ধৰক আমাৰ গৰীয়া ভাইসকলে বা অন্যান্য তাৰমানে হিন্দু ভাইসকলে খাই আছিলে, তেখেতসকলে এই আমাৰ মিয়া মুছলিমৰ ওচৰত প্ৰতি বিঘা মাটি 20,000, 30,000, 40,000 যি পাইছে আৰু বিকিছে। সেই মানুহবিলাকে কিনি লৈছে। লোৱাৰ পিছত এতিয়া কথা হৈছে কি, তাৰমানে সিহঁতেতো বিকি গুচিয়ে গৈছে। এতিয়া এই 452 বিঘা মাটিৰ মাজত মুঠ 80 বিঘা মাটি মানে এই মানে আমাৰ মিয়া মুছলিম মানুহখিনি তাৰমানে দখল কৰি আছে বা ঘৰ বান্ধি আছে। কিন্তু বাকী 350 বিঘা এতিয়াও মানে এই বুনমাজা বা আগৰ যিবিলাক মানে আছিলে মালিক আছিলে, সেই মালিকসকলেই খাই আছে। কিন্তু তেখেতসকলক ধৰক কোনো ধৰণৰ নটিচ নাই, কিবা নাই। আমাৰ কেৱল চাই সংখ্যালঘু মানুহক চাই সংখ্যালঘু জনতাক মানে টাৰ্গেট কৰি লোৱা হৈছে নেকি মোৰ সন্দেহ হৈছে। আগন্তুক ইলেকশ্যন 2026ত ইলেকশ্যন চাই মানে এনেকুৱা কেতিয়াবা এই সংখ্যালঘু সমাজক মানে বিদেশীৰ নামত বেলেগ দেশলৈ পুশ আপ কৰি আছে, আৰু কেতিয়াবা মানে বিদেশী আপোনাৰ অবৈধ বুলি তাৰমানে ঘৰ দুৱাৰ ভাঙি চিঙি তহিলং কৰি আছে। এইবিলাক কথা এইবিলাক এনেকুৱা নহয়। এইটো এটা তাৰমানে আমি যে স্বাধীন ৰাষ্ট্ৰত আছো, মানে আমাৰ যে স্বাধীনতা বোলা বস্তু এটা কিবা এটা আছে, সেই বস্তুটো যেন আমি মানে অনুভৱ কৰিব পৰা নাই। আমি কিবা যেন হেৰাই গৈছো। একচুৱেল কথাবিলাক নহয়। এতিয়া চাব, এই মানুহবিলাক যেতিয়া চৰাঞ্চলৰ পৰা তেতিয়া আহিছিলে, তেতিয়া ধৰক কিবা কিবি কৰি আহিছিলে। এতিয়া যিহেতু বাৰিষা কাল, এই বাৰিষা কালত চৰাঞ্চল গোটেইবোৰ মানে ডুবি গৈ আছে পানীৰ তলত। সেই পানীৰ তলত ডুবি গৈ থকা চৰাঞ্চল এই ঘৰ দুৱাৰবিলাক কেনেকৈ লৈ যায় তাতে আৰু বান্ধিব নোৱাৰে। গতিকে চৰকাৰ তথা প্ৰশাসন যিবিলাক মানে দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষ আছে, তেখেতসকলে আহক, আহি আমাৰ এই সমূহ ৰাইজৰ মানে ভালদৰে জাষ্টিফাই কৰি তেখেতসকলে অবৈধ না বৈধ সেইবিলাক ইয়াতে প্ৰমাণ কৰি তেখেতসকলে চাই যাওক। আমিও লগত থাকিম তেখেতসকলৰ। আমাৰ ইয়াৰে সাধাৰণ ৰাইজ সকলে তেখেতসকলক সংগ দিব। গতিকে আপোনালোকে কৰ্তৃপক্ষসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, আহি আমাৰ এই অঞ্চলৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ মানে কাগজ পাতি ভালদৰে আপোনালোক নথি পত্ৰবিলাক চাই লওক। আৰু কেৱল বৰক্ষেত্ৰীত কেৱল এইখিনি দখল কৰি লোৱা হয় না, আৰু অন্যান্য জেগাতো বেদখল হৈ আছে। কেৱল মানে চাই লৈছে সংখ্যালঘু ক'ত আছে, সংখ্যালঘু মুছলিম মানুহ ক'ত আছে, তাতেহে টাৰ্গেট কৰি লৈছে। গতিকে প্ৰশাসন আৰু মানে আমাৰ ভাৰতৰ ন্যায়িক ব্যৱস্থা আমাৰ সকলৰ ওপৰত বিশ্বাস আছে। আপোনালোকে ভালদৰে চাই মেলি যদি একচুৱেলি আমি বাংলাদেশী বা বিদেশৰ, আমাক বিদেশত পঠাই দিয়ক। আমিতো বিদেশী নহয়। গতিকে আপোনালোকে কিয় উচ্ছেদ কৰে? উচ্ছেদ কৰিব নালাগে। আপোনালোকে আমাক ডাইৰেক্ট বুকুত গুলিয়াই থৈ যাওক, আমাৰ আপত্তি নাই। ধন্যবাদ। নাই, ঈদৰ আনন্দটো সেইটো হ'বই দিয়া নাই। মানুহৰ এনেই হেৰি লাগি গৈছে, বেয়া লাগি আছে। মানে ঈদ আৰু ক'ত হ'ব? মানুহ ঈদ খাবলৈ টাইমে নাই। এই টেনশ্যনতে মানুহ থাকিব পৰা নাই। গৰীব মানুহ কিবাকৈ চলি আছে। তোমাৰ কামলা হাজিৰা নকৰিলে ভাত খাব নোৱাৰে। সেইখিনিৰ কাৰণে মানে ইনাম যে লাগিছে মন্ত্ৰী মহোদয়, মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। কিন্তু মোৰ অনুৰোধ, যাতে আমাৰ এইখিনি জেগা ৰাখি পেলাই বাকীখিনি জেগা উচিত কৰক। আমাৰ এইখিনি জেগা ৰাখিবলৈ অলপ অনুৰোধ কৰিছোঁ মই মন্ত্ৰী। আমাৰ মানুহখিনি যে ভাঙি আছে, নিশ্চয় খালি ভয় কৰিয়ে ভাঙি আছে। এতিয়া যাবলৈতো জেগাই নাই। এতিয়া ৰাস্তাই থৈ আছে, মথাউৰিত থৈ আছে। এনেকৈ হ'লে মানে কষ্ট কৰি কামলা কৰি ঘৰ এটা বনাইছে, সেইটো ভাঙি পেলাই থৈ আছে। ক'ত বনাব, ক'ত কি কৰিব? বানপানী চাৰিওফালে যাব ক'ত? মই এইটোৱে অনুৰোধ বাৰে বাৰে কৰোঁ যেন আমাৰ মন্ত্ৰী মহোদয় যাতে মানুহখিনি মাৰি থৈ যায়।
বাকী বেলেগ কৰিব নালাগে। আমাৰ ইয়াৰে জন্মস্থান মানুহ, মুকলমৰ মানুহ আছে, বৰবালা চৰৰ মানুহ আছে, কালাৰ চৰৰ মানুহ আছে, এনেকুৱা মানুহ বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াতে জাগা লৈছে, নদী ভাঙি গৈছে, অলপ অলপ কিনিছে, কঠা কিনিছে, আধা বিঘা কিনিছে। এইটো কিনিছে মানে আমাৰ কেকানো ৰাইজৰ পৰাই কিছুমান বুনমাজাৰে বেচিছে, এনেকৈ তাহাঁতে দখল কৰি কৰি আমাৰ এই পাব্লিকৰ ওচৰত বেচিছে, এক বিঘা কৰি 30,000 40,000 টকা লৈ এনেকৈ বেচি ফেলে এতিয়া মানে আমাৰ সেই গৰীব মানুহকেইটা ঘূৰিও মৰিলে, বাকী তাতে পইচা লৈ গুচি গ'ল, নাই আহা। এতিয়া কালি 3-4টা গাড়ী আহিছিল, DSP নাই SP কিবা আহিছিলে, তাহাঁতে একো মাতা নাই, কিন্তু আহিছে, এনেকৈ সোমাইছে, এনেকৈ ওলাই গুচি গৈছে, কিন্তু কাকো একো কোৱা নাই। এনাই মানে সেই ভয় ভাৱটো সোমাইছে, সেইকাৰণে ভাঙিছে। গৰীব মানুহ কোনো এটা কৰিব নোৱাৰে, ইয়াতে ভাঙি দিলেতো আৰু জিন্দগীতে এই ঘৰ বনাব নোৱাৰে। এইবিলাক ঘৰ যে ভাঙি আছে চবতো চৰকাৰী দিয়া ঘৰ, চৰকাৰে দিছে। এই গৰীব বুলি চৰকাৰে দি কিনে সেই ঘৰটো যদি আৰু ভাঙিব লাগে, চৰকাৰে কি এই গৰীব মানুহ ভাল কৰিলে, কি কৰিলে, সেইখিনি মই ক'ব বিচাৰিম। এতিয়া গোটেইখিনি মানুহকে আমি জনাইছোঁ, কৈছোঁ, এতিয়া গোটেইখিনি মানুহকে আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ইলেকশ্যন কৰি কিবা কৰে কৰক। 350 বিঘা আছে, সেইখিনি কৰক, লাগে আমাৰ এই 82 বিঘা মাটি আমাৰ এই গৰীব মানুহখনক দি যাওক, এইখিনি আমি অনুৰোধ জনাইছোঁ। আৰু যদি এইখিনি নিদিয়ে আপোনালোকে, তেতিয়াহ'লে এই 82 ঘৰ মানুহক আপোনালোকে মাৰি ফেলাই থৈ যাওক। খবৰ লৈছিল, কিন্তু তেখেতে কৈছে যে 2-3 দিন অলপ ধৈৰ্য ধৰক, আমি অলপ মাথা মাৰি আছোঁ, কিবা কৰি আছোঁ, চাওঁ কি কৰিব পাৰোঁ, এইখিনি কৈছে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।